চাওক কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই যিখন জাননী জাৰি কৰিছে যাৰ জৰিয়তে কটন বিশ্ববিদ্যালয়ৰ ভূমি স্পেচ এলোকেশন বুলি লিখিছে কটন বিশ্ববিদ্যালয়ৰ ভূমি বা সম্পত্তি বেহা বেপাৰৰ কাৰণত ৰাজহ সংগ্ৰহৰ নামতহে আসলতে বেহা বেপাৰৰ কাৰণে ব্যৱহাৰ কৰিবলৈ বিচাৰিছে এই কথাটো ছাত্ৰ সন্থাই গৰিহণা দিছো আৰু ইয়াক কোনো কাৰণত মানি লোৱা নহব এতিয়া প্ৰশ্ন হ'ল ঐতিহাসিক কটন কলেজক দক্ষিণ পূব এছিয়াৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয় হিচাপে গঢ়াৰ সপোন দেখুৱাই ঐতিহাসিক কটন কলেজৰ সত্তাটো কোনে বিলুপ্ত কৰিছিলে কোনে বিশ্ববিদ্যালয়খন গঢ় দিছিলে সেইখিনি সময়ৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ যিগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁৰ সপোন আছিল এটো আজি কটন বিশ্ববিদ্যালয়ৰ ৰাজহৰ জোৰা মাৰিবৰ কাৰণে কটন বিশ্ববিদ্যালয়ৰ ভূমি বা কটন বিশ্ববিদ্যালয়ৰ সম্পত্তি কোনোবা বহিৰাগত প্ৰতিষ্ঠানক হওক বা আন কাৰোবাক বেহা বেপাৰৰ কাৰণে গতাবলৈ যে বিচাৰিছে তাৰ কাৰণে কোনে লাজ পোৱা উচিত মুখ্যমন্ত্ৰীগৰাকীয়ে লাজ পোৱা উচিত অৰ্থ কি অৰ্থ এইটোৱে যে কটন বিশ্ববিদ্যালয়ৰ অৰ্থৰ অভাৱত ককবকাইছে যিটো কোনো অসম প্ৰেমী মানুহে মানি ল'ব নোৱাৰে আমি কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষক স্পষ্টভাৱে আহ্বান জনাইছো দাবী জনাইছো যে জাননীখনৰ জৰিয়তে আপোনালোকে কি বুজাব বিচাৰিছে সেই কথাটো স্পষ্ট কৰক গোটেই জাননীখনে খুব তাৎপৰ্যপূৰ্ণ কিন্তু মানুহে বুজি পাবলৈ অক্ষম হৈছে এই কাৰণে কটন বিশ্ববিদ্যালয়ৰ যিখন আইন আছে তাত এই কথাটো উল্লেখ আছে যে কটন বিশ্ববিদ্যালয়ৰ চৌহদ বুলি কোৱাৰ লগে লগে কটনৰ পাণবজাৰৰ চৌহদ আৰু আন আন য'ত ভূমি আবণ্টন পাইছে এই গোটেই কথাখিনি বুজাব কিন্তু এতিয়া কটন বিশ্ববিদ্যালয়ৰ জাননীখনে সেই কথাসমূহ স্পষ্ট কৰা নাই তেওঁলোকে কোনোবা এটা মাষ্টাৰ প্লেনৰ কথা কৈছে যাৰ জৰিয়তে গোটেই কামটো কৰিবলৈ আগবাঢ়িছে মাষ্টাৰ প্লেনটো কি কটনিয়ানসকলে গম পোৱা নাই কটনৰ পৰিয়ালটোৱে গম পোৱা নাই কটনৰ শুভাকাংক্ষীসকলে গম পোৱা নাই গতিকে মানুহৰ মাজত হতচকিত হৈছে সকলো ৰাইজ সকলোৰে মনত চিন্তাৰ উদ্ৰেক হৈছে এতিয়া মূল কথাটো হৈছে কটন বিশ্ববিদ্যালয়ক অসমৰ মানুহে বেহা বেপাৰৰ কেন্দ্ৰ হিচাপে চাব বিচাৰে নে শৈক্ষিক পীঠস্থান হিচাপে চাব বিচাৰে মানুহে শৈক্ষিক পীঠস্থান হিচাপে চাব বিচাৰে আৰু আমাৰ প্ৰশ্ন হয় যে এইটো এদেও দুদেও লুটানিয়াৰ চেও নেকি আজি কটন বিশ্ববিদ্যালয় কাইলৈ গুৱাহাটী বিশ্ববিদ্যালয় পৰহিলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু এই ধৰণে অসমৰ ৰাজহুৱা খণ্ডৰ যিসমূহ মহাবিদ্যালয় আছে যিসমূহ শেহতীয়াকৈ বিশ্ববিদ্যালয়লৈ উত্তীৰ্ণ কৰা হৈছে সেই সকলোৰে ব্যাপক পৰিমাণৰ মাটিবাৰী আছে কিন্তু সেই ভূমিসমূহৰ ওপৰত কাৰোবাৰ অসৎ দৃষ্টি পৰিছে নেকি এই প্ৰশ্নটো এইখিনি সময়ত আমি সুধিব লাগিব এয়া ব্যক্তিগতকৰণৰ ফালে শৈক্ষিক খণ্ডটো লৈ যোৱাৰ এক প্ৰচেষ্টা নেকি সেই ষড়যন্ত্ৰৰ কথাও আমি ভুল হ'ব লাগিব আৰু এটা কথা স্পষ্ট যে কোনো কাৰণত এনে সিদ্ধান্ত মানি লোৱা নহ'ব আৰু চৰকাৰখনক এটা কথা ক'বলৈ বিচাৰিছো অসম চৰকাৰখন যে আসলতে অৰ্থৰ অভাৱত ককবকাই আছে এই কথাবোৰে প্ৰমাণ কৰে বিশ্ববিদ্যালয় এখনে নিজৰ ভূমি বেছি বা ভূমি আবণ্টন দি বা নিজৰ সম্পত্তি ব্যক্তিগত খণ্ডক ব্যৱহাৰ কৰিবলৈ দি ৰাজহ সংগ্ৰহৰ চিন্তা কিয় কৰিব লগা হৈছে কাৰণ চৰকাৰে পৰ্যাপ্ত পুঁজি দিব পৰা নাই এই চৰকাৰখনে সুৰা বিক্ৰী কৰি ৰাজহ বৃদ্ধিৰ কাৰণে প্ৰস্তাৱ লয় আছুৰ স্থিতিটো কি হ'ব এই সন্দৰ্ভত আছুৱে স্পষ্টভাৱে ক'ব বিচাৰিছো ঐতিহাসিক কটন বিশ্ববিদ্যালয়ৰ ভূমি বেহা বেপাৰৰ কাৰণে ব্যৱহাৰ কৰিব বিচৰা সিদ্ধান্ত কোনো কাৰণত মানি লোৱা নহ'ব কটন বিশ্ববিদ্যালয় নতুন পাঠ্যক্ৰম খোলক নতুন বিভাগ খোলক ছাত্ৰ ছাত্ৰীক ব্যক্তিগত শিক্ষা দিয়ক আমাৰ আপত্তি কৰিব লগা নাই আমি আদৰণি জনাম কিন্তু কটনৰ ভূমি কটনৰ সম্পত্তি বেহা বেপাৰৰ স্বাৰ্থত নহয় এই কথাটো স্পষ্ট আমি কটন বিশ্ববিদ্যালয় আছুগুট আৰু কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সৈতে যোগাযোগত আছো ছাত্ৰ ছাত্ৰীসকলৰ লগত যোগাযোগত আছে সকলোৱে ইয়াৰ বিৰোধিতা কৰিছে আৰু সকলোৱে মিলি এই ষড়যন্ত্ৰ কোনো কাৰণত সফল হ'বলৈ নিদিওঁ কিন্তু কটনৰ ভূমি কেৱল পাণবজাৰত নাই পাণবজাৰত আছে মিৰ্জাত আছে ৰূপনগৰত আছে আপোনালোকে কিবা খবৰ পাইছে নেকি কোনটো প্ৰান্তৰ ভূমি আচলতে তেওঁলোকে দিব বিচাৰিছে এই কথাটো জাননীখনত স্পষ্ট নহয় সেইকাৰণে ৰাইজৰ মাজত বেছি উদ্ৰেক হৈছে চিন্তাৰ কাৰণ কটনৰ ভূমি বুলি কৈ পেলাই কোনখিনিক বা বুজাব বিচাৰিছে আৰু কি বা স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ বিচাৰিছে কাইলৈ কোনোবা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত তাত কিবা অনুষ্ঠান পাতিবলৈ দিব নেকি তাত তেওঁলোকক ব্যৱসায়িক স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ দিব নেকি বা কটনৰ ভূমি যদি বহু দিনলৈকে লিজত দি পেলাই কোনোবা ব্যক্তিগত প্ৰতিষ্ঠানে তাত বেহা বেপাৰ কৰাৰ উৎস হিচাপে ব্যৱহাৰ কৰিবলৈ লয় তেতিয়াহ'লে কোনো কটনিয়ান সুখী নহ'ব কটনক ভাল পোৱা অসমবাসী কোনোৱে সুখী নহ'ব এই কথাটো আমি আৰু এটা কাৰণত আমি খুব পৰিকল্পিত বুলি এই কাৰণেই ভাবো যে কেৱল কটন বিশ্ববিদ্যালয় নহয় শেহতীয়াকৈ অসমৰ বহুকেইখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হৈছে আৰু তাৰ সমান্তৰালভাৱে ৰাজহুৱা খণ্ডৰ যিসমূহ মহাবিদ্যালয় অতীজৰে পৰা অসমত চলি আছে এই মহাবিদ্যালয়সমূহৰ যথেষ্ট পৰিমাণৰ ভূমি আছে যথেষ্ট পৰিমাণৰ জেগা তাত আছে আন কাম কাজ কৰিবৰ কাৰণে গতিকে আজি কটন বিশ্ববিদ্যালয় কাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰহিলৈ গুৱাহাটী বিশ্ববিদ্যালয় এই ধৰণে অসমৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানৰ যিসমূহ মাটি সম্পত্তি আছে সেইসমূহ ব্যক্তিগত গোষ্ঠীক বেহা বেপাৰৰ কাৰণে গতাব বিচৰা এক ষড়যন্ত্ৰ ইয়াত থাকিব পাৰে এই ষড়যন্ত্ৰ আমি সকলোৱে মিলি বিফল কৰিব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ